ৰূপহীয়াতৰ টিঙিমাৰী আঞ্চলিক জামে মছজিদৰ সন্মুখত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে এজন পথচাৰীক। এজন যুৱকে ৰাজপথৰ কাষেদি খোজকাঢ়ি গৈ থকা অৱস্থাত AS02 S9886 নম্বৰৰ এখন তীব্ৰবেগী এল্টো বাহনে খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰে। স্থানীয় ৰাইজে ততাতৈয়াকৈ যুৱকজনক উদ্ধাৰ কৰি নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। আহত যুৱকজন কাৱৈমাৰীৰ আলালুদ্দিন বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ৰূপহীয়াত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে। আবার সামনে পড়িয়েছে পড়ে যাওয়ার লগে নাই এই কিলো ব্যুরো রিপোর্ট এনিভারো 24।